2026 চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ। বৰক্ষেত্ৰী সমষ্টিত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে বিৰোধীৰ ঐক্য প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাৰ পাছতেই আজি কংগ্ৰেছত মোক্ষম আঘাত পৰে। বৰক্ষেত্ৰীৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা দিগন্ত বৰ্মনৰ প্ৰবল বিশ্বাসী ফুকন আলীৰ দলত্যাগে কংগ্ৰেছত মোক্ষম আঘাত কৰে। বৰক্ষেত্ৰী সমষ্টিৰ দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণবৰী গাঁৱৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপসভাপতি ফুকন আলী আৰু বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ সম্পাদক ইছমাইল হুছেইনে কংগ্ৰেছ দলৰ কাৰ্যকলাপৰ ওপৰত ক্ষুণ্ণ হৈ বৰক্ষেত্ৰীৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ কৰ্মৰাজিৰ ওপৰত সন্তুষ্ট হৈ বিজেপি দলত যোগদান কৰে। আজি মই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা GMDৰ অধ্যক্ষ নাৰায়ণ ডেকাদেৱৰ আগমনত মই নথৈ আনন্দিত হৈছোঁ। তেখেত আমাৰ বৰক্ষেত্ৰীৰে আপোন মানুহ, তেখেত এজন দক্ষ আৰু দায়িত্বশীল ব্যক্তি। তেখেতৰ এইবাৰ ইলেকশ্যনত তেখেতে বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজে বিপুল সহায় সহযোগিতা আগবঢ়াইছে আৰু মই কংগ্ৰেছ দলৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে দায়িত্বত আছিলোঁ আৰু এই দায়িত্বৰ পৰা মই পদত্যাগ কৰি আজি মই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ আৰু নাৰায়ণ ডেকাদেৱক এইবাৰ নিৰ্বাচনত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই তেখেতক বিধায়ক হিচাপে অসম বিধানসভাৰ মজিলৈ নিয়াৰ বাবে আজি মই পণ কৰিছোঁ।